মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ক্লাছ 9ৰ অধ্যায় 5ৰ জীৱৰ মৌলিক একক এই পাঠটিৰ আমি দুটা ভিডিঅ' অলৰেডি মই আপলোড কৰিছোঁ। তোমালোকে নিশ্চয় বুজিবলৈ চেষ্টা কৰিছা। আজি 3 নম্বৰ ভিডিঅ'টো অৰ্থাৎ কোষৰ ভাগকেইটা আমি পঢ়ি আছিলোঁ। কোষৰ ভাগকেইটাৰ হ'ল কোষাবৰণ, কোষপৰশ আৰু কোষকেন্দ্ৰ। কোষাবৰণৰ বিষয়ে মই তোমালোকক বুজাইছোঁ। গতিকে আজি আমি কোষকেন্দ্ৰৰ বিষয়ে কিছু কথা বুজিম। গতিকে তোমালোকে এতিয়া মই কিতাপলৈ তোমালোকৰ কিতাপখন উলিয়াই ল'বা। কিতাপত মই কেইটামান লাইন আণ্ডাৰলাইন কৰাই দিম, তোমালোকে তাক দাগ দি ল'বা। এয়া চোৱা কোষকেন্দ্ৰ। পিঁয়াজৰ বহি আৱৰণৰ পৰা তৈয়াৰ কৰা, অৰ্থাৎ আমি প্ৰথম ভিডিঅ'টোত আমাৰ প্ৰথম লেচনটোৰ পৰা আৰম্ভণিতে আছিলে যে পিঁয়াজৰ পৰা আমি এটা শ্লাইড তৈয়াৰ কৰিছিলোঁ। সেই শ্লাইডৰ আমি কি পাইছিলোঁ, কিছুমান চেল পাইছিলোঁ আৰু নিউক্লিয়াছ পাইছিলোঁ, কোষকেন্দ্ৰ। তাত আমি কি দিছিলোঁ, আয়ডিনৰ দ্ৰৱ। এই কথাটো তোমালোকে জনা দৰকাৰ যে আয়ডিনৰ দ্ৰৱ আমি কিয় দিওঁ। আয়ডিনৰ দ্ৰৱ অকণমান দিছিলে। গতিকে সেই দ্ৰৱকণ কিয় কাৰণে দিয়ে, যদি শ্লাইডখনত আয়ডিন দ্ৰৱ নিদিয়াকৈ নিৰীক্ষণ আমি কৰোঁ, তেতিয়া আমি কি হয়, তাৰ সেই কোষকেন্দ্ৰটো আমি স্পষ্টকৈ দেখা নাপাওঁ। সেইকাৰণে কি হয়, আয়ডিন দ্ৰৱ দিয়া হয়। গতিকে সেইটো ষ্টেনিং বুলি কোৱা হয় ইংৰাজীত। আয়ডিন দ্ৰৱৰ বাহিৰে আমি বেলেগো দিব পাৰোঁ, ছাফ্ৰানিন দিব পাৰোঁ বা মিথাইল ব্লু। অনুবীক্ষণ যন্ত্ৰ চাওঁতে আমি সেইবিলাক কি হয়, আমি কালাৰ কৰি ল'ব লাগে। যেতিয়া কালাৰ কৰিলে কি হয়, বেলেগ বেলেগ অংগাণুবিলাক, কোষৰ যিবিলাক অংগাণু, সেইবিলাক কি হয়, বেলেগ বেলেগকৈ স্পষ্টকৈ দেখা পোৱা যায়। এতিয়া ধৰা যেনেধৰণে এনে ধৰা কোষ এটা আমি অংকন কৰিলোঁ, এতিয়া কোষটো আঁকিলোঁ। কোষটো অঁকাৰ লগে লগে কোষকেন্দ্ৰ থাকিলে, এই কোষকেন্দ্ৰটো আমি যদি ছাফ্ৰানিন বা মিথাইল ব্লু বা আয়ডিনৰ দ্ৰৱ দি যদি মাইক্ৰস্কোপত চাওঁ, তেতিয়াহ'লে এই কোষকেন্দ্ৰ স্পষ্ট হ'ব। আৰু কোষত কিছুমান বস্তু আছে, যেনে মাইট্ৰকণ্ড্ৰিয়া, গলজি সংঘ, অন্তঃপৰশীয় জালিকা, এইবিলাক আমি পিছত পাম। সেইবিলাকো কি হয়, স্পষ্টকৈ দেখা পাব। অৰ্থাৎ বেলেগ বেলেগ অংগাণুৱে বেলেগ বেলেগ ৰং ল'ব আৰু সিহঁতক তেতিয়া আমি স্পষ্টকৈ দেখা পাম। সেইকাৰণে ইয়াত অনুবীক্ষণ যন্ত্ৰত চাওঁতে সদায় আয়ডিনৰ দ্ৰৱ বা মিথাইল ব্লু, ছাফ্ৰানিন এইবিলাক দি পেলাই কি হয়, ষ্টেনিং কৰা হয়, অৰ্থাৎ ৰঙীন কৰি লোৱা হয়। তাৰপিছত আহিলে এখন শ্লাইডত এটোপাল পানী দি আইচক্ৰীম খোৱা, ইয়াত কাৰ্যকলাপ এটা আছে। আইচক্ৰীম খোৱা চামুচ আমি সকলোৱে চিনি পাওঁ। গতিকে সেইখনে আমাৰ যদি গালৰ ভিতৰত পৰা আমি যদি এটা অংশ ঘঁহি পেলাই লৈ আহোঁ আৰু তাক যদি আমি শ্লাইডত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি পৰীক্ষা কৰোঁ, তেতিয়াহ'লে তাত কি হয়, কোষকেন্দ্ৰটো স্পষ্টকৈ দেখা পোৱা যাব। কাৰণ আমি মিথাইল ব্লু ধৰা আয়ডিন দ্ৰৱ এইবিলাক দি লোৱাৰ কাৰণে কি হৈছে, তাক কোষকেন্দ্ৰটো স্পষ্ট হ'ব। তাৰপিছত চোৱা, এই কোষকেন্দ্ৰক আগুৰি ৰখা দুইতৰপীয়া আৱৰণক কোষকেন্দ্ৰ আৱৰণ বুলি কোৱা হয়। অৰ্থাৎ কোষকেন্দ্ৰ এটা, এতিয়া ধৰা এইটো কোষ বুলি ধৰা, এখন কোষৰ বেৰ, হয়নে? তাৰপিছত এইটো কোষকেন্দ্ৰ। এই কোষকেন্দ্ৰত দুখন আৱৰণ থাকে, দুইতৰপীয়া আৱৰণ থাকে। এই আৱৰণখনক কি বুলি কোৱা হয়, আমি এইখনক কি কৈছিলোঁ, কোষাবৰণ কৈছিলোঁ। এইটোক আকৌ কোৱা হয়, নামটো অকণমান ডিফাৰেঞ্চ হয়, কোষকেন্দ্ৰ আৱৰণ। কি হয়, কেন্দ্ৰাৱৰণ বুলি কোৱা হয়। এইটোতে ল'ৰা ছোৱালীয়ে কেতিয়াবা ভুল কৰে, কোষৰ আৱৰণখনকে কেন্দ্ৰাৱৰণ নাম দিয়ে, ভালকৈ নামটো কি হয়, স্পষ্ট নকৰে। সেইকাৰণে কি হয়, এইটো ভালকৈ আমি জানিব লাগিব। কেন্দ্ৰত যিখন আৱৰণ আছে, কোষৰ কেন্দ্ৰ আৱৰণ বা কোষকেন্দ্ৰ আৱৰণ বুলি কোৱা হয়। আৰু কোষৰ বাহিৰত যিখন আছে, সেইখন হ'ল কি, কোষাবৰণ বুলি কোৱা হয়। এতিয়া দিছে, এই দুইতৰপীয়া আৱৰণখনক কি বুলি কোৱা হয়, কোষৰ কেন্দ্ৰ আৱৰণ বুলি কোৱা হয়। এই কোষৰ কেন্দ্ৰ আৱৰণ কি হয়, ৰন্ধ্ৰযুক্ত, যিয়ে কোষকেন্দ্ৰৰ ভিতৰৰ পৰা পদাৰ্থবিলাক বাহিৰলৈ, অৰ্থাৎ কোষপৰশলৈ কি কৰে, উলিয়াই দিয়ে। এই কোষৰ কেন্দ্ৰ আৱৰণে কি কৰে, ৰন্ধ্ৰযুক্ত হোৱাৰ কাৰণে কোষৰ কেন্দ্ৰৰ ভিতৰত যিমানখিনি বৰ্জিত পদাৰ্থ থাকে, সেইবিলাক কি হয়, এই কোষৰ কেন্দ্ৰ আৱৰণৰ মাজেদি এই কোষপৰশলৈ, এই অংশটো কি বুলি কৈছিলোঁ মই আগতে, কোষপৰশ কৈছিলোঁ। এই কোষপৰশলৈ কি কৰে, উলিয়াই দিয়ে। তাৰপিছত চোৱা, এই কোষকেন্দ্ৰৰ আৱৰণখনক কি বুলি কোৱা হয়, কোষকেন্দ্ৰ আৱৰণ।
তাৰপিছত আহিলে কোষকেন্দ্ৰত ক্ৰমজম থাকে। এইবিলাকে কি কৰে, কেৱল কোষ বিভাজনৰ কালছোৱাতহে দণ্ডাকাৰ হিচাপে পোৱা যায়। ক্ৰমজমবোৰে তাত থকা DNA নামৰ অণুবিলাকত নিহিত হৈ থকা বংশগত বৈশিষ্ট্যসমূহ পৈতৃক অণুৰ পৰা পৰৱৰ্তী জনুলৈ কঢ়িয়াই নিয়ে। ক্ৰমজমবিলাক কি হয়, DNA আৰু প্ৰটিনেৰে গঠিত। এইটো ইম্পৰ্টেণ্ট লাইন। ক্ৰমজমবিলাক কিহেৰে গঠিত? DNA আৰু প্ৰটিনেৰে গঠিত। অৰ্থাৎ কোষকেন্দ্ৰ কি হয়? কোষকেন্দ্ৰ কি হয়? ক্ৰমজমেৰে গঠিত। কোষকেন্দ্ৰত ক্ৰমজম থাকে আৰু সেই ক্ৰমজমবোৰত কি থাকে? ক্ৰমজমবোৰে কি কৰে, তাত থকা DNA বিলাকত কি হয়, নিহিত হৈ থাকে। DNA থাকে কোষকেন্দ্ৰত। সেই DNA বিলাকে কি কৰে, DNA অৰ্থাৎ ইয়াক আমি যদি ফুল ফৰ্মত ক'বলৈ যাওঁ DNA আমি যদি ফুল ফৰ্মত ক'বলৈ যাওঁ ডিঅক্সি ৰাইবো নিউক্লিক এচিড পোৱা হয়। এই DNA কি কৰে, বংশগতিৰ চৰিত্ৰ। এতিয়া মাক দেউতাকৰ নিচিনা ল'ৰা ছোৱালীৰ চৰিত্ৰ হয় নহয়, দেখিবলৈ একেধৰণৰ হয়। সেই কামটো কোনে কৰে? এই DNA বিলাকে সেই চৰিত্ৰ কি কৰে, বহন কৰে, চৰিত্ৰ বহন কৰি লৈ যায়। অৰ্থাৎ ই কি হয়, কোষকেন্দ্ৰত থাকে। এতিয়া ক্ৰমজমবিলাক DNA কি হয়, ক্ৰমজমবিলাক কিহেৰে গঠিত তেতিয়াহ'লে? DNA আৰু প্ৰটিনেৰে গঠিত। DNA নামৰ অণুতেই কোষৰ গঠন আৰু সংগঠনৰ সকলোবিলাক লাগতিয়াল তথ্য কি হয়, অন্তৰ্নিহিত হৈ থাকে। গতিকে DNA তেতিয়াহ'লে আমাৰ কোষৰ ইম্পৰ্টেণ্ট অংগ বুলি ক'ব পাৰোঁ আমি। DNAৰ কাৰ্যকৰী এককক কি কোৱা হয়? জিন। জিনে কি কৰে, কোষ যেতিয়া বিভাজিত অৱস্থাত থাকে তেতিয়া DNA বিলাক কি হয়, ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে। আৰু এই ক্ৰমেটিন দ্ৰব্যবিলাক অহিয়া আৰু একেলগে জোঁট বান্ধি থকাৰ দৰে দেখা পোৱা যায়। যেতিয়া কোষটো বিভাজন হ'ব তেতিয়া হয় কি হয়, ক্ৰমেটিন দ্ৰব্যবিলাক কি হয়, ক্ৰমজোমলৈ ৰূপান্তৰিত হয়। আমি এতিয়া কি বুজিলোঁ যে DNA বিলাকত কি থাকে, জিন থাকে। সেই জিন একচুৱেলি DNA কাৰ্যকৰী এককক জিন বুলি কোৱা হয়। DNA কামখিনি কোনে কৰে? জিনে কৰে। আমাৰ যে বংশগতিৰ চৰিত্ৰৰ বাহক একচুৱেলি DNAত থকা জিনে কৰে। জিন হ'ল কাৰ্যকৰী একক বুলি কয়। কাৰ্যকৰী একক এইকাৰণেই কৈছে জিনে কাম কৰে, সেইকাৰণে কি হয়, কাৰ্যকৰী একক বুলি কোৱা হৈছে। আৰু এই DNAত কি থাকে, কিছুমান ক্ৰমেটিন দ্ৰব্য থাকে। এইটো ক্ৰমেটিন দ্ৰব্য এনেই ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে। যেতিয়া আমাৰ কোষ বিভাজন হয় তেতিয়াহে কি হয়, এই ক্ৰমেটিন দ্ৰব্যবিলাক DNAত থকা ক্ৰমেটিন দ্ৰব্যবিলাক কি হয়, অহিয়া হৈ যায় আৰু কি হয়, ক্ৰমজমলৈ ৰূপান্তৰিত হয়। এতিয়া DNAত কি থাকে, ক্ৰমজমলৈ কি হয়, ক্ৰমজমলৈ ৰূপান্তৰিত হয়। কিবিলাক হয় ৰূপান্তৰিত? কিবিলাক হয়? ক্ৰমেটিন দ্ৰব্যবিলাক। আৰু DNAৰ কাৰ্যকৰী একক কি? এইবোৰ শ্বৰ্ট কুৱেশ্যন আহে আমাৰ MCQ কুৱেশ্যন। কাৰ্যকৰী একক কি বুলি কোৱা হয়? জিন। কাৰ্যকৰী এককক কোৱা হয় জিন। তাৰপিছত চাওঁ আমি কি দিছে। কোষকেন্দ্ৰই কোষ বিভাজনত বা কোষৰ বংশ বিস্তাৰত মুখ্য ভূমিকা লয়। কোষকেন্দ্ৰই কি হয়, মুখ্য ভূমিকা লয় কোষৰ বংশ বিস্তাৰত। এই প্ৰক্ৰিয়াত এটা কোষ বিভাজন হৈ দুটা নতুন অপত্য কোষৰ সৃষ্টি হয়। কোষ এটা পৈণত অৱস্থা প্ৰাপ্তিত পৰিৱেশৰ সৈতে খাপ খাই থাকিব পৰাকৈ কোষটোত যিবিলাক ৰাসায়নিক ক্ৰিয়াকলাপৰ প্ৰয়োজন সেইবিলাক কোষকেন্দ্ৰটোৱে কি কৰে, মুখ্য নিৰ্ণায়কৰ ভূমিকা পালন কৰে। এতিয়া কৈছে যে কোষকেন্দ্ৰ, এতিয়া মই এনেই এটা তোমালোকক ৰাফ এটা দেখুৱাব পাৰোঁ। যেনে ধৰা এমিবাটো এনেধৰণৰ আহিলে, ধৰা কোষকেন্দ্ৰ আহিলে এমিবাটো, তেতিয়া ই বিভাজন হ'লে কি হয়, ই দুটা অপত্য কোষ বিভাজন হওঁতে এনেধৰণে সৃষ্টি হয়। এইটো লাহে 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 আহিব, কোষকেন্দ্ৰটো বিভাজন হ'ব, এনেধৰণে কি হয়, দুটা অপত্য কোষৰ সৃষ্টি হয়। এতিয়া কৈছে যে কোষকেন্দ্ৰই কি কৰে, কোষৰ বংশ বিস্তাৰত ভাগ লয়। এই প্ৰক্ৰিয়াত এটা কোষ বিভাজন হয় দুটা নতুন অপত্য কোষ মানে সৰু কোষৰ সৃষ্টি হয়। আৰু সি কি হয়, যেতিয়া পৰিৱেশৰ লগত খাপ খাই কি হয়, সিও পৈণত অৱস্থাপ্ৰাপ্ত হয়। আৰু এটা কথা যে কিছুমান কোষত কি হয়, এই কেন্দ্ৰৰ আৱৰণখন নাথাকে। যিখন কেন্দ্ৰৰ চাৰিওফালে
আৱৰণ আছে বুলি কৈছিলোঁ দুইতৰপীয়া এই আৱৰণখন নাথাকে এতিয়া বেক্টেৰিয়াৰ কোষত কি হয় কেন্দ্ৰৰ আৱৰণ নাথাকে সেই তাত কি থাকে কিছুমান নিউক্লিয়ইড বোলা এচিড থাকে নিউক্লিক এচিড বুলি কোৱা হয় এতিয়া ধৰা বেক্টেৰিয়া কোষ ধৰা ইয়াত কি হয় এই আৱৰণখন নাথাকে এতিয়া এনেকৈ ধৰণে আৱৰণখন স্পষ্ট নহয় অৰ্থাৎ কোষ কেন্দ্ৰটো স্পষ্ট নহয় ইয়াত কি হয় নিউক্লিক এচিড থাকে এইটো কি কোৱা হয় নিউক্লিয়ইড বুলি কোৱা হয় মানে কিছুমান কোষত কি হয় কোষৰ কেন্দ্ৰ আৱৰণ নাথাকে যিখন আৱৰণ কোষ কেন্দ্ৰৰ চাৰিওফালে থাকে সেই আৱৰণখন নাথাকে কিন্তু তাৰ পৰিৱৰ্তে কি থাকে নিউক্লিক এচিড থাকে সেইবিলাকক কি কোৱা হয় নিউক্লিয়ইড বুলি কোৱা হয় এতিয়া আহিলে কিছুমান কোষত কি হয় কোষ কেন্দ্ৰ আৱৰণ নাথাকে তেনেবিলাক কোষৰ কিছুমান কোষত এতিয়া ধৰা মই এটা কোষ আঁকিছোঁ কথাটো কৈছোঁ ধৰা এইটো ইয়াৰ কোষত কি হয় কেন্দ্ৰ আৱৰণ নাথাকে এইবিলাক কোষক কি বুলি কোৱা হয় প্ৰকোষ কেন্দ্ৰীয় কোষ কি বুলি কয় প্ৰকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয় আৰু কিছুমান কোষত কি হয় কেন্দ্ৰ আৱৰণটো থাকে এই কেন্দ্ৰ আৱৰণ থাকে সেইবিলাক কোষক কি কোৱা হয় সংকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয় এতিয়া আমি এটা কথা জানো যে কি বুজি পালোঁ যে কিছুমান কোষত কোষৰ কেন্দ্ৰ আৱৰণ নাথাকে তেনেকুৱা ধৰণৰ কোষক কি কোৱা হয় প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু কিছুমান কোষত কি হয় কোষৰ কেন্দ্ৰ আৱৰণ থাকে সেইবিলাকক কোৱা হয় সংকোষ কেন্দ্ৰীয় কোষ আৰু যিবিলাক প্ৰকোষ কেন্দ্ৰীয় কোষ সেইবিলাকত এই কোষ পৰশত কিছুমান অংগাণু থাকে যিবিলাকে কোষৰ সকলো কাম কৰে সেইবিলাক কি হয় কোষ অংগাণুবিলাকো নাথাকে এতিয়া আমি আৰু কিন্তু সংকোষ কেন্দ্ৰীয় কোষত কি হয় সেই কোষ অংগাণুবিলাক থাকে এতিয়া আমি ক'বলৈ গ'লে দুটা ধৰা দুভাগ যদি কৰোঁ আমি সংকোষ কেন্দ্ৰীয় আৰু প্ৰকোষ কেন্দ্ৰীয় সংকোষ কেন্দ্ৰীয় আৰু প্ৰকোষ কেন্দ্ৰীয় এতিয়া সংকোষ কেন্দ্ৰীয় কোষত আমি কি পালোঁ কোষ কেন্দ্ৰটো কি হয় আৱৰণ থাকিলেই কেন্দ্ৰটো স্পষ্ট হ'ব হয় নহয় কোষ কেন্দ্ৰটো কি হয় স্পষ্ট আৰু প্ৰকোষ কেন্দ্ৰীয়ত কি হয় কোষ কেন্দ্ৰটো স্পষ্ট নহয় কোষ কেন্দ্ৰ স্পষ্ট নহয় আৰু সংকোষ কেন্দ্ৰীয়ত কি হয় কোষ অংগাণুবিলাক নাথাকে থাকে ইয়াত কি হয় কোষ অংগাণু অৰ্থাৎ কোষৰ ভিতৰত কিছুমান কাম হয় সেইবিলাক কি হয় কোষ অংগাণুৱে কৰে আমি পিছত পাম কোষ অংগাণু থাকে আৰু ইয়াত কি হয় কোষ অংগাণু নাথাকে কোষ অংগাণু নাথাকে কোষ অংগাণু নাথাকে তোমালোকৰ কিতাপতো দিছে চাই ল'ব পাৰা এইখিনিত লিখিছে যে এয়া চোৱা কিছুমান জীৱ যেনে বেক্টেৰিয়াত কেন্দ্ৰ আৱৰণ নাথাকে বাবে কোষৰ কেন্দ্ৰ অঞ্চল স্পষ্টকৈ পৰিলক্ষিত নহয় তেনেবিলাক কোষৰ কেন্দ্ৰ অঞ্চলত কেৱল নিউক্লিক এচিড থাকে ইয়াক কি কোৱা হয় নিউক্লিয়ইড বুলি কোৱা হয় যিবিলাক জীৱৰ এইখিনি কাক বোলেতো যিবিলাক জীৱৰ কোষৰ কেন্দ্ৰ আৱৰণ নাথাকে কোষ কেন্দ্ৰ আৱৰণ নাথাকে তেনেবিলাক জীৱক প্ৰকোষ কেন্দ্ৰীয় জীৱ এইবোৰ সাধাৰণতে আদিম জীৱ আৰু যিবিলাক জীৱৰ কোষৰ কেন্দ্ৰ আৱৰণ থাকে তেনেবিলাক জীৱক কি কোৱা হয় সংকোষ কেন্দ্ৰীয় জীৱ বুলি আখ্যা দিয়া হয় এতিয়া সংকোষ আৰু
প্ৰকোষ এই দুটাৰ ভাগত কি হয় পাৰ্থক্যও কিছুমান আছে পাৰ্থক্যত ইয়াত দিছে তোমালোকক অলপ দিছে ইয়াত দিছে যে চোৱা সংকোষ প্ৰকোষ কেন্দ্ৰীয় কোষত সংকোষ কেন্দ্ৰীয় কোষত পোৱা কোষপৰসীয় অংগাণুবিলাক নাথাকে যিবিলাক কাৰ্য এনেবিলাক কোষপৰসীয় অংগাণুৱে সম্পন্ন কৰে সেইবিলাক কাৰ্যও সাধাৰণতে সংগঠিত কোষপৰসীয়ে সম্পন্ন কৰে সালোক সংশ্লেষণকাৰী প্ৰকোষ কেন্দ্ৰীয় বেক্টেৰিয়াৰ পত্ৰহৰিতবিলাকো আৱৰণী বিশিষ্ট ভেছিকলৰ হে থাকে সংকোষ কেন্দ্ৰীয় কোষত পোৱাৰ দৰে হৰিতকণা নাথাকে কিমানখিনি আমি ডিফাৰেঞ্চ পালোঁ নহয়নে এতিয়া ইয়াত পালোঁ আমি সংকোষ কেন্দ্ৰীয়ত কি হয় উদ্ভিদ কোষৰ হ'লে কি হয় সংকোষ কেন্দ্ৰীয় কোষত কি হয় কোষপৰসে যেনেকৈ কোষ অংগাণুবিলাকে কাম কৰে কোষ অংগাণুৱে কাৰ্য কৰে নহয় জানো কোষ অংগাণুবিলাকে সকলো কাৰ্য কৰে আৰু ইয়াত কি কৰে কোষপৰসেই সকলো কাৰ্য সমাধা কৰে কোষপৰসে সকলো কাৰ্য সম্পন্ন কৰে সকলো কাৰ্য সম্পন্ন গতিকে আজিলৈ ইমানতে সামৰিছোঁ মই নেক্সট ভিডিঅ'ত তোমালোকক কোষপৰস আৰু কোষপৰসত থকা অংগাণুসমূহৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ কিবা যদি ডাউট আছে তেতিয়াহ'লে কমেণ্ট বক্সৰ সহায়ত মোক জনাবা গতিকে আহিছোঁ